নমস্কাৰ গগৈ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাইছোঁ। অসমৰ দৰ্শকসকলক এটা কথা জনাবলৈ পাই সুখী অনুভৱ কৰিছোঁ। অসমলৈ আহি আছে এটা নতুন ক্ৰীড়া আৰু সেই নতুন ইভেণ্টটোৰ নাম হ'ল লাক্ৰছ আৰু এই লাক্ৰছৰ নেশ্যনেল চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিব অসমৰ 6গৰাকী খেলুৱৈ আৰু কাইলৈৰ দিনটোত অৰ্থাৎ মঙলবাৰৰ দিনটোত অসমৰ পৰা ৰাজস্থানৰ অভিমুখে ৰাওনা হ'ব সেই দলটো। মোৰ সহযোগীয়ে দেখাব এটা সমগ্ৰ পৰিৱেশ, যিহেতু কিছু সময় পূৰ্বে অসমৰ খেলুৱৈসকলক কিট আৰু লগতে জাৰ্চি বিতৰণ কৰিলে সন্থাৰ তৰফৰ পৰা। লগতে সন্থাৰ বিষয়ববীয়াসকল উপস্থিত আছে। আমি এই লাক্ৰছ কি হয়, আমি সমগ্ৰ বিষয়ববীয়াৰ লগত কথা পাতি আমি জানিবলৈ চেষ্টা কৰিম, লগতে অসমৰ দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিম। মই পোনপ্ৰথমে পাবু খান ডাঙৰীয়া ওচৰলৈ আহিবলৈ চেষ্টা কৰিছোঁ, যিহেতু আপুনি লাক্ৰছৰ লগত জড়িত হৈ আছে। গতিকে কি ক'ব, কেতিয়া গেমখন আছে, কি ক'ব গোটেই প্ৰতিযোগিতাটোৰ সন্দৰ্ভত? অসমবাসীৰ ওচৰত ভাল খবৰ লৈ আহিছোঁ যে 2028 চনত লছ এঞ্জেলিছত যিটো অলিম্পিক হ'ব গৈ আছে, সেই অলিম্পিকৰ এটা ইভেণ্টৰ নাম হ'ল লাক্ৰছ। আৰু অসম লাক্ৰছ এছ'চিয়েশ্যন অফ আছামৰ এটা টীম উদয়পুৰত যিটো ইণ্ডিয়া টীমৰ এটা চিলেকশ্যন আছে, প্লাছ নেশ্যনেলো হয়। তাতে অসমৰ 6গৰাকী ষ্টুডেণ্টে এইবাৰ অংশগ্ৰহণ কৰিব গৈ আছে। আমি খুব আশাবাদী যে আগন্তুক যিটো অলিম্পিক আহি আছে তাতে অসমৰো পাৰ্টিচিপেট হওক, অসমৰ ষ্টুডেণ্টে অলিম্পিকলৈকে যাওক, সেই আশাৰে আমি আমাৰ যাত্ৰা আৰম্ভ কৰিব ওলাইছোঁ। অসমলৈ কেতিয়া অনা হৈছিলে গেমটো? আমি অসমত এই বছৰৰ আৰম্ভণিতে আনিছোঁ আৰু আমি কষ্ট কৰি আছোঁ, গেমটোক প্ৰেক্টিছ কৰি আছোঁ আৰু আমি আশা কৰোঁ যে আগন্তুক যিটো নেশ্যনেল তাতে অসমৰ এটা ভাল পদক আহক। আৰু ঠিক সেইদৰেই আমি এই খেলৰ লগত জড়িত হৈ আমি অলিম্পিকলৈকে আমাৰ অসমৰ যিকোনো এজন বা দুজন বা যিয়ে নহওক আমাৰ অসমৰ পাৰ্টিচিপেট তাতে হওক, অংশগ্ৰহণ কৰক, সেয়ে আমি আশা কৰোঁ। মানে এই যিটো নেশ্যনেল চেম্পিয়নশ্বিপ হ'ব তাৰ পৰা মানে ইণ্ডিয়া টীমটো গঠন কৰা হ'ব। গতিকে কিদৰে আপোনালোকে আগবাঢ়িছে গোটেই প্ৰচেছটোৰ কাৰণে? এই খেলটো য'ত হ'ব উদয়পুৰত, তাতে একচুৱেলি আপোনাৰ ইণ্ডিয়া টীমৰ চিলেকশ্যন আছে। ইণ্ডিয়া টীমৰ ইণ্টাৰনেশ্যনেল ইভেণ্ট যিটো হ'ব আমাৰ চাউথ কোৰিয়াত হোৱা কথা আছে, তাৰ কাৰণে বাছনি হ'ব। আৰু যদি তাতে আমাৰ ষ্টুডেণ্ট চিলেক্ট হৈ যায়, তেতিয়াহ'লে আপকামিং যিটো অলিম্পিক আছে হয়তো ইণ্ডিয়া টীমত আমাৰ অসমৰো কোনোবা ষ্টুডেণ্ট থাকিব। গতিকে গেমটোৰ বিষয়ে কওকচোন, গেমটো কেনেকুৱা ধৰণৰ গেম হয় বা কেনেকুৱা ধৰণৰ স্ক'প আছে অসমৰ খেলুৱৈসকলৰ কাৰণে? চাওক, যিহেতু এইটো অলিম্পিক ইভেণ্ট, অলিম্পিকত এইটো 2006 চনৰ পৰা অলিম্পিকত আছিলে, মাজতে কিবা কাৰণত অকণমান বাহিৰ হৈছিলে, কিন্তু এইবাৰ মেডেল ইভেণ্টতে আছে অলিম্পিকত 2028ত। তো খেলবিধ অকণমান চিমিলাৰ, অলপ হকীৰ নিচিনা গ্ৰাউণ্ড লাগে আমাক। হকীৰ নিচিনা বেট থাকে, বেটত এটা নেট লগোৱা থাকে, বলটো নেটত লৈ পেলাই গ'ল কৰিব লাগে। 6জন প্লেয়াৰে খেলে আৰু বাকী ছাবষ্টিটিউট থাকে। টোটেল 14জন প্লেয়াৰ খেলে, 14জনৰ 6জন গ্ৰাউণ্ডত থাকে, বাকীখিনি ছাবষ্টিটিউট থাকে। খুব ভাল, কাৰণ আমাৰ ফুটবলৰ নিচিনা এনাৰ্জি লাগিব, হকীৰ নিচিনা খেল কম্বিনেশ্যন, খুব পপুলাৰ গেম, নৰ্থ আমেৰিকাৰ গেম হয়, খুব পপুলাৰ। আমিও এইবাৰ অসমত এই গেমটো আৰম্ভ কৰিছোঁ, আমি আশাবাদী। বৰ্তমান কিমানখনমান ৰাজ্যত আছে গোটেই গেমটো? এইবাৰ নেশ্যনেলত আপোনাৰ 19টা ষ্টেট আহি আছে। মই যিখিনি আমাৰ এতিয়া আপডেট পাইছোঁ মই ইণ্ডিয়া বডিৰ পৰা, 19টা ষ্টেট আহি আছে। খুব সোনকালে পিক আপ ল'ব। আৰু আপোনালোকৰ এছ'চিয়েশ্যনৰ গোটেই বিষয়ববীয়াসকলৰ এছ'চিয়েশ্যনো বনোৱা হৈছে আপোনালোকৰ? আমি আৰম্ভ কৰিছোঁ, আমাৰ এছ'চিয়েশ্যনৰ গোটেইখিনি কামখিনি আমি আৰম্ভ কৰিছোঁ। খুব সোনকালে আমি আপোনালোকৰ মাধ্যমতে অসমবাসীক আমি জনাম। আনুষ্ঠানিক ঘোষণা কৰিবলৈ বাকী আছে? হয়, আনুষ্ঠানিক ঘোষণা কৰিম আমি খুব সোনকালে। ধৰি লওক এইটো সপ্তাহৰ ভিতৰতে আমি এনাউন্স কৰিম। গোটেই যদি খেলুৱৈসকলৰ নামকেইটা এবাৰ কৈ দিয়ে, 6জন খেলুৱৈ কোন যাব? আমাৰ এই 6জন খেলুৱৈৰ ভিতৰত গোৱালপাৰাৰ পৰা আছে আপোনাৰ চন্দন ৰাভা, বৰপেটাৰ পৰা আছে আলাউদ্দিন খান, আৰু গুৱাহাটীৰ পৰা আছে সৰফৰাজ আলী, কামৰূপৰ পৰা আছে অৰূপ মেধি, আৰু গুৱাহাটীৰ আৰু এজন আছে সুৰজ সিনহা। এই 6জনে আমাৰ এইবাৰ অসম টীমক প্ৰতিনিধিত্ব কৰিব। আজি আপোনালোকে কিট ডিষ্ট্ৰিবিউশ্যন কৰি লগতে জাৰ্চিও বিতৰণ কৰিছে? হয়, আমি আজি তেওঁলোকে কালি যিহেতু মৰ্ণিং 6টা বজাৰ ট্ৰেইনত তেওঁলোকে যাব, সেইকাৰণে আজি আমি কিট ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ, জাৰ্চিও উন্মোচন কৰিছোঁ। খুব ভাল লাগিছে। অফিচিয়েল হিচাপে কোন যাব দলটোৰ লগত? অফিচিয়েল হিচাপে মই গৈ আছোঁ, আৰু মেনেজাৰ হিচাপে আমাৰ ইন্দ্ৰা মেডামো গৈ আছে, আৰু লগতে আমাৰ ৰাজকুমাৰ ছাৰো গৈ আছে। আমি খুব ভাল এটা পজিটিভ আমি থিংকিং লৈ পেলাই গৈ আছোঁ।
ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আকৌ আহিম আপোনাৰ ওচৰলৈ। মই খেলুৱৈসকলৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম, যিহেতু আজি কিট ডিষ্ট্ৰিবিউশ্যন কৰা হ'ল, লগতে জাৰ্চি বিতৰণ কৰা হৈছে সন্থাৰ তৰফৰ পৰা, আৰু নতুন এটা গেমত পাৰ্টিচিপেট কৰিবৰ কাৰণে তোমালোক গৈ আছা 6জন খেলুৱৈ। গতিকে কি আশা প্ৰত্যাশা আছে, কি ক'বা? আশা কৰিছোঁ আমি ভালে খেলিম, ভালকৈ খেলিম, আৰু গোটেই অসম ৰাজ্যৰ পৰা আমি মানে আশীৰ্বাদ বিচাৰিছোঁ যাতে আমি ভালকৈ খেলি আহোঁ। আৰু আমাৰ গোটেই প্লেয়াৰৰ কাৰণে এইটো মানে প্ৰথমবাৰৰ কাৰণে ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হয়, মানে এক্সপিৰিয়েঞ্চটো যাতে ভাল হওক আৰু ভাল মেমৰি ক্ৰিয়েট কৰোঁ, সেইটোৱে আমি আশা কৰিছোঁ। 2028 অলিম্পিকত এই গেমটো মানে সোমোৱাৰ সম্পূৰ্ণ মানে সম্ভাৱনা আছে, গতিকে সেই লৈও তুমি কাম মানে আৰম্ভ কৰিছা? সেই লৈ আমি প্ৰেক্টিচ কৰি আছোঁ, মানে আমি মানে বহুত মানে কষ্ট মানে প্ৰেক্টিচ কৰিছোঁ যাতে আমি পজিটিভ ৰিজাল্ট দিওঁ ফিল্ডত। তুমি কোন ডিষ্ট্ৰিক্টৰ তোমাৰ নামটো? মোৰ নাম সুজয় সিঙা, মই কামৰূপ মেট্ৰ গুৱাহাটী ডিষ্ট্ৰিক্ট। নিশ্চয়কৈ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই তোমাৰ ওচৰলৈ আহিছোঁ, তুমি কোন ডিষ্ট্ৰিক্টৰ আছিলে? কামৰূপ ৰুৰেল। হয়, অৰূপ মেধি। হয়, মানে শুৱালকুছি। হয়। কি আশা আছে? নতুন গেম এটা অসমলৈ আহিছে আৰু তাৰ পাছতে তোমালোক নেশ্যনেল খেলিবৰ কাৰণে গৈ আছা। তাৰ পাছৰ পৰ্যায়ত শিবিৰ হ'ব, ইণ্ডিয়া টীমৰ শিবিৰ হ'ব। তাৰপাছত যদি চিলেকশ্যন হৈ যায়, ইণ্ডিয়াকো তোমালোকে ৰিপ্ৰেজেণ্ট কৰিব পাৰিবা। বহুত স্ক'প থকা গেম হয়, কি ক'বা? হয়, চিলেকশ্যনৰ কাৰণে ট্ৰাই কৰিম আৰু তাত ইণ্ডিয়া টীমত যাতে চিলেকশ্যন হওক, সেইটো কাৰণে ট্ৰাই কৰিম। মানে প্ৰেক্টিচ ধুনীয়াকৈ কৰি আছে? হয়, এতিয়া প্ৰেক্টিচ কৰি আছোঁ। ঠিক আছে, তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমাৰ নামটো? সৰফৰাজ আলী। গেমটোৰ বিষয়ে, যিহেতু গেমটো ফাৰ্ষ্ট টাইম আমি খেলিব যাম আৰু ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হ'ব, এই গেমটো ভালকৈ খেলিম, যিখিনি পাৰোঁ নিজৰ বেষ্টৰ ওপৰত বেষ্ট দিম, আৰু ট্ৰাই কৰিম যে অলিম্পিকত যাতে অলিম্পিক হওক বা ইণ্ডিয়ান টিমত হওক যাতে চিলেকশ্যন যাতে পাওঁ, আৰু নেক্সট যাতে আৰু ভালকৈ খেলিব পাৰোঁ, সেইখিনিয়ে আৰু। ইতিমধ্যে পাপু খানদেৱে কৈছে এটা কথা যে হকীৰ লগত কিছু মানে অকণমান মিল আছে, যিহেতু ষ্টিক লৈ খেলিব লাগে, কিন্তু তাতে এখন মানে নেট টাইপৰ এটা বস্তু থাকে মানে ষ্টিকডালত। গতিকে প্ৰেক্টিচখিনি কিদৰে কৰিছা তোমালোকে? প্ৰেক্টিচ এতিয়া বৰ্তমান জাষ্ট বেছিকখিনিয়ে কৰিছোঁ, যেনেকুৱাকৈ দুটা গ'ল কি থাকে, তাৰপিছত ৰানিংবোৰ কৰিছোঁ, এনে জাষ্ট বেট এটা লৈ পেলাই বল এটা লৈ পেলাই এনে জাষ্ট বেছিক প্ৰেক্টিচখিনি চলাই গৈছোঁ আৰু সেইখিনিয়ে আৰু। নেশ্যনেলত যিহেতু পাৰ্টিচিপেট কৰিবলৈ গৈ আছে, গতিকে কেনেকুৱা লাগি আছে? বহুতখিনি টাফ হ'ব নিশ্চয়কৈ, বহুতখিনি ৰাজ্য আহিব, 19খনকৈ ৰাজ্য আহিব। মজা লাগি আছে, টাফ হ'ব, গেমটো টাফে হ'ব, কিন্তু একো নাই, বঢ়িয়াকৈ খেলিম আৰু নিজৰ বেষ্ট দি পেলাই আহিম আৰু সেয়ে কথা। আৰু নিশ্চয়কৈ তোমালোকক দেখি পেলাই নতুন প্ৰজন্মৰ খেলুৱৈসকল আগবাঢ়ি আহিব, নতুন গেমটোৰ বিষয়ে জানিবলৈ ইচ্ছা কৰিব। গতিকে নতুন খেলুৱৈসকলৰ উদ্দেশ্যে কি ক'বা তুমি? যাতে আৰু ভালকৈ খেলক, বা আমাৰ যিকেইটা নেক্সট বেচ আছে সেইকেইটা যাতে ভালকৈ খেলক, সেইখিনিয়ে আৰু। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই তোমাৰ ওচৰলৈ আহিছোঁ, তুমি ক'ৰ হয় আৰু তোমাৰ নাম? মোৰ নাম আলাউদ্দিন খান, মই বৰপেটা ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। নতুন গেম এইটো নতুন পাই ভাল লাগিছে, যাতে আমাৰ পাপু খান ছাৰে চান্স দিছে, তথাপি আমি ৰান কৰি আছোঁ, কিবা হেৰি কৰিছোঁ যাতে নেশ্যনেল টিমত চিলেকশ্যন পাওঁ, এইখিনি দোৱা ৰাখি পাপু ছাৰক ধন্যবাদ জনাই মোৰ কথা মই শেষ কৰিছোঁ। আজি আপোনালোকক মানে কিটো ডিষ্ট্ৰিবিউশ্যন কৰিলে এছ'চিয়েশ্যনৰ তৰফৰ পৰা? জাৰ্চি দিয়া হ'ল, গতিকে কি ক'ব? জাৰ্চি দিছে, ছাৰে দিছে আৰু আমাক ভাল পাইছে সেইকাৰণে দিছে, আৰু নতুন এটা গেম খেলিব যাই আছোঁ, যাতে চান্স পাওঁ। আমাৰ নতুন প্ৰজন্ম যিবিলাক আছে, আমি আহি দেখাই দিম এনেকুৱা খেলিব লাগে, তাৰ পৰাও টিম ওলাই বা চান্স দিম, এইখিনিয়ে মই। নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আপোনাৰ ওচৰলৈ আহিছিলোঁ, আপোনাৰ নামটো? নমস্কাৰ, মোৰ নাম চন্দন ৰাভা, গোৱালপাৰা ডিষ্ট্ৰিক্ট। আহিছোঁ ছাৰ। গতিকে কি ক'ব গোটেই গেমটো সন্দৰ্ভত কি ক'ব? যিহেতু নতুন গেম অসমৰ কাৰণে, নতুনকৈ লা ক্ৰছ নামেৰে যিটো গেম আহিছে অসমলৈ, কিমানখিনি আছে, সম্ভাৱনা কিমান আছে, কি ভাবে? জিতিম বুলি আশা কৰি আছোঁ। গোটেই গেমটোৰ বিষয়ে কি ক'ব? গেমটো আপুনি চাইছে বা আপুনি প্ৰেক্টিছো কৰিছে, গোটেই গেমটো খুব ফাষ্ট গেম হয়, কিন্তু হয় প্ৰেক্টিচ কৰিছোঁ আমিও। তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনিও গৈ আছে টিমটোৰ লগত, কি ক'ব এই মুহূৰ্তত? ভাল লাগিছে, যিহেতু অসমত নতুনকৈ আহিছে গেমটো, আৰু আমি খুব কম সময়ৰ ভিতৰতে এটা টিম গঠন কৰিব পাৰিছোঁ, সেইটো এটা মনত বিৰাট সুখী হৈছোঁ আমি। আৰু যিখিনি আমি এতিয়া প্লেয়াৰ আমি পঠাই আছোঁ, সেইখিনি আমি খুব কম দিনৰ ভিতৰতে প্ৰশিক্ষণ দিছোঁ যদিও আমি খুব আশাবাদী, আৰু আমি মোৰ বিশ্বাস, আমাৰ সকলোৰে বিশ্বাস যে আমি যিকোনো এটা চিলেকশ্যন পাই আহিব আমাৰ টিমৰ পৰা। সেইটো প্ৰথম পৰ্যায়ত আপোনালোকে 6জন খেলুৱৈ উলিয়াইছে, মানে পাছৰ পৰ্যায়ত হয়তো আৰু খেলুৱৈ আগবাঢ়ি আহিব, যিহেতু 28 অলিম্পিকত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে, আৰু ইণ্ডিয়া টীমটো ইতিমধ্যে নেশ্যনেল চেম্পিয়নশ্বিপৰ পৰা বাছনি কৰা হ'ব, বা নেশ্যনেল কেম্পতো আমাৰ অসমৰ খেলুৱৈ থকাটো আমি বিচাৰিব। গতিকে অসমৰ নতুন প্ৰজন্মক আপোনালোকে কি আহ্বান জনাব বিচাৰিব আমাৰ এই গগৌজ পশ্চিনীৰ জৰিয়তে? কাৰণ এইটো এটা সুযোগ, যিহেতু এইটো নতুনকৈ আহিছে ইণ্ডিয়াত গেমটো, আমাৰ অসমৰ এতিয়া মাত্ৰ 6জনেদি আমি বেছিক যিটো টীম আছে আমি পঠাই আছোঁ। যদি কিবা কৰি এওঁলোক চিলেকশ্যন হৈ যায়, তেনেহ'লে এটা উদাহৰণ হৈ ৰ'ব, আৰু নতুন যিখিনি উঠি আহি আছে প্লেয়াৰ্ছ, আমি তেওঁলোকক এটা
ক'ব পাৰিম, ইনস্পিৰেশ্যন দিব পাৰিম, এটা উদাহৰণ ধৰক এক্সাম্পল দিব পাৰিম তেওঁলোকে যদি গৈ পেলাই চিলেকশ্যন পায়। আৰু নিশ্চয়কৈ এটা অলিম্পিকত থকা গেমত যদি আমাৰ প্লেয়াৰবিলাকে যাব পাৰে খুবেই আনন্দিত হ'ব আৰু আমিও বিচাৰোঁ আমাৰ অসমৰ পৰা এটা ইণ্টাৰনেশ্যনেল টীম গঠন হওক। আৰু মই খুবেই আশাবাদী যে নিশ্চয় আমি নেক্সট লেভেলত এটা ভাল এটা ষ্ট্ৰং টীম বনাবলৈ সক্ষম হ'ম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আহিব বিচাৰিছোঁ আপোনাৰ ওচৰলৈ শিৱাশিষ ৰাজকুমাৰ দেৱৰ ওচৰলৈ। আপুনি যিহেতু টীমটোৰ লগত গৈ আছে সুদূৰ ৰাজস্থানলৈ অসমৰ পৰা, গতিকে কিমান আশা কৰিছে অসম টীমৰ পৰা? যিহেতু 6গৰাকী খেলুৱৈ গৈ আছে, কি ক'ব এই মুহূৰ্তত? যিহেতু এই খেলটো বেছি দিন হোৱা নাই অসমত অহা, আৰু আমাৰ প্লেয়াৰ্ছবিলাকক মটিভেশ্যন কৰা বা ট্ৰেইনিং লোৱা আজি বেছি দিন হোৱা নাই, তাতো যিটো দেখিছোঁ আমালোকৰ ল'ৰা যিবিলাক এই গেমৰ প্ৰতি যিটো ইণ্টাৰেষ্ট আছে, যিটো টেলেণ্ট আছে, আশা কৰিছোঁ যে এটা নহ'লেও এটা বা দুটা আমাৰ ইণ্টাৰনেশ্যনেল কেটেগৰীত আহি পৰিব লাগে। তো যি ধৰণে উৎসাহটো দেখিছোঁ এই যোৱা কেইদিনৰ ট্ৰেইনিঙত যি দেখা গ'ল, যি উৎসাহ দেখা গ'ল, আশা কৰিছোঁ অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা আৰু প্লেয়াৰ্ছ নিশ্চয় ওলাব আগামী দিনত। নিশ্চয় আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই পুনৰ সহযোগী দেখাবৰ কাৰণে এটা অনুৰোধ জনাম, এটা দৃশ্যাংশ। যিহেতু বৰ্তমান সময়ত 5জন খেলুৱৈ উপস্থিত আছে, যদিও এগৰাকী খেলুৱৈ বৰ্তমান সময়ত অনুপস্থিত আছে। এই 5গৰাকী খেলুৱৈ কাইলৈ অৰ্থাৎ ৰাজস্থানলৈ তেখেতসকল ৰাওনা হ'ব, অসমক ৰিপ্ৰেজেণ্ট কৰিব। যিহেতু লাক্ৰছ নেশ্যনেল চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'বলৈ গৈ আছে ৰাজস্থানত। মই আকৌ আহিব বিচাৰিছোঁ পাপুসেনদেৱৰ ওচৰলৈ। যিহেতু গ্ৰাউণ্ড মানে হকীৰ ষ্টেডিয়ামৰ দৰে আপোনালোকক ষ্টেডিয়াম দৰকাৰ হ'ব বা গ্ৰাউণ্ড দৰকাৰ হ'ব, গতিকে আগন্তুক সময়ত সেইখিনিও কৰি তোলা হ'ব নিশ্চয়কৈ অসমত। হয়, আগন্তুক দিনত আমি সেইবোৰ ব্যৱস্থা কৰিম বুলি ভাবি আছোঁ, বা আমি আমাৰ স্পৰ্টছ ডিপাৰ্টমেণ্টৰ লগত আমি আলোচনা কৰিম। আমাক ট্ৰেইনিং চেণ্টাৰৰ অভাৱ হ'ব আমাৰ, যিহেতু আমাৰ এতিয়া ইয়াতে 4টা ডিষ্ট্ৰিক্ট আছেই। আমি খুব সোনকালে আমি অসমৰ প্ৰতিটো ডিষ্ট্ৰিক্টলৈ এই খেলটো প্ৰসাৰ কৰিবৰ কাৰণে আমি আৰম্ভ কৰিম। আমাৰ চলিব, আমি নেক্সট পৰ্যায়ত আমি অলপ কষ্ট কৰিম গ্ৰাউণ্ড লেভেলত। আৰু ইণ্ডিয়া বডিত কোন কোন আছে বৰ্তমান সময়ত, আৰু ইণ্ডিয়া বডিৰ পৰা আপোনালোকক অসমৰ এছ'চিয়েশ্যনক কেনেকুৱা ধৰণৰ গ্ৰীণ চিকলেন দিয়া হৈছে বৰ্তমান সময়ত? একচুৱেলি ইয়াৰ ইণ্ডিয়া বডিটো UPত আছে, আৰু তেখেতসকলে আমাক অসমক খুব ছাপোৰ্ট কৰিছে, যিহেতু নৰ্থ ইষ্টত এই গেমটো নাই। তো নৰ্থ ইষ্টত নথকাৰ কাৰণে অসমত প্ৰথমবাৰৰ কাৰণে আমাক সুবিধা দিছে। আমি তেওঁলোকৰ লগত আলোচনা কৰিছোঁ, তেওঁলোকে যিখিনি পাৰে আমাক ছাপোৰ্ট কৰিম বুলি কৈছে। আমি আশাবাদী যে আমি বাকী ইণ্ডিয়াৰ যিবোৰ ষ্টেটত যেনেকৈ ডেভেলপ হৈছে আমাৰ অসমতো ঠিক তেনেদৰে ডেভেলপ কৰিম। মানে আপোনাৰ ট্ৰেইন কেতিয়া আছে কাইলৈ, আৰু কেতিয়া গৈ পাব, খেল কেতিয়া আছে? আমাৰ ট্ৰেইন অহাকালি মৰ্ণিং 6টা বজাত আছে, আৰু এওঁলোকে 6 তাৰিখে গৈ পাব, আৰু 7 পৰা 9 তাৰিখলৈকে আমাৰ গেম আছে, 10 তাৰিখে ৰিটাৰ্ণ হ'ব। প্ৰেক্টিছ কৰা হ'ব নেকি? হয়, তাতে পূৰা ট্ৰেইনিং দিয়া হ'ব। জাপানৰ পৰা এজন কোচ আহি আছে তাতে, যিখিনি আমাৰ ষ্টুডেণ্ট আছে তেওঁলোকক ভাল ট্ৰেইনিং দিয়াৰ ব্যৱস্থা এটা কৰিছে। গতিকে উদিত খেলুৱৈসকলক কি ক'ব? যিহেতু 6গৰাকী খেলুৱৈ বৰ্তমান সময়ত ওলাই আহিছে, গতিকে বহুখিনি স্ক্ৰিপ্ট থকা গেম ইতিমধ্যে আপুনি উল্লেখ কৰিছে, গতিকে শেষত কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিব আমাৰ গগো স্পৰ্টছ শ্ৰেণীৰ জৰিয়তে? মই এইটোৱে ক'ব বিচাৰিছোঁ যে সকলো ষ্টুডেণ্টে খেলিব লাগে, আৰু এই খেলবিধ খুব সুন্দৰ প্লেটফৰ্ম এটা দিব মই আশাবাদী। যিহেতু 2028 অলিম্পিকত এজ এ মেডেল ইভেণ্ট এই গেমটো আছে, তো সকলো ষ্টুডেণ্টক আৰু সকলো ডিষ্ট্ৰিক্টকে মই আহ্বান জনাওঁ, এই খেলবিধৰ বিষয়ে আপোনালোকে আহক, ওলাই আহক, খেলক। আৰু আগন্তুক যিটো অলিম্পিক আছে তাৰ কাৰণে আমাৰ সকলো যিখিনি প্লেয়াৰ কালি গৈ আছে তেওঁলোকক অল দ্য বেষ্ট কৈছোঁ যে ইণ্ডিয়া টীমত তেওঁলোকৰ চিলেকশ্যন হৈ যাওক। সেই আশাৰে আমি আমাৰ এই যাত্ৰা আৰম্ভ কৰিছোঁ। 3টা ৰাউণ্ড হয়, 30 মিনিটছৰ এটা ৰাউণ্ড হয়। তো 90 মিনিটৰ খেল, মাজত আপোনাৰ অলপ ব্ৰেক থাকে, এনেকৈ 90 মিনিটৰ খেল। নিশ্চয়কৈ আমি পৰৱৰ্তী পৰ্যায়ত ইয়াৰ টেকনিকেল কথাখিনি আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। প্ৰথম পৰ্যায়ত আমি জনাব চেষ্টা কৰিছোঁ যে অসমলৈ এটা নতুন ক্ৰীড়া আহি আছে। নিশ্চয়কৈ আপোনালোকে এয়া চালে গম পাব যে এয়া হ'ল লাক্ৰছ। ইতিমধ্যে 2028 অলিম্পিকত এই গেমটো অন্তৰ্ভুক্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে, ইতিমধ্যে পাপুসেনদেৱে উল্লেখ কৰিছে। আমি আশা কৰিম যি 6গৰাকী খেলুৱৈ বৰ্তমান সময়ত কাইলৈৰ দিনটো ৰাজস্থানলৈ গৈ আছে, নেশ্যনেল চেম্পিয়নশ্বিপলৈ গৈ আছে, তাৰ পৰা ইণ্ডিয়া টীমলৈ চিলেকশ্যন লাভ কৰা অসমৰ খেলুৱৈসকলে, সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই এই বিশেষ অনুষ্ঠান বা বিদায় লৈছোঁ। চাই থাকিব গগো স্পৰ্টছ শ্ৰেণী। ধন্যবাদ।